as per law justice আমি বিচাৰিছো মাটিৰ কথা কাৰ্বি আংলঙৰ পৰা এই আৰম্ভ কৰিছে solar project নামত লৈ পেলাই 18,000 বিঘাস আদানিক দিবলৈ বিচাৰিছিল আৰু এতিয়া solar project আৰু হাইডেল project এতিয়া কনষ্ট্ৰাকচন কৰিবলৈ লৈ আছে বহুত ঠাই সাৰ্ভে কৰি আছে আদানি আৰু কি আম্বানি সকলক দিবলৈ আদানি আম্বানি গোদৰেজ আৰু কি আছিল হেতু কি কয় বাবা ৰামদেৱ তেওঁলোককে মাটি গোটেইখিনি কাৰ্বি আংলং দিবলৈ বিচাৰিছে আমি শুনিছো 5 বছৰ মান হৈছে আমাৰ চৰকাৰে গভৰ্ণমেণ্টে মাটি সাৰ্ভে কৰিবলৈ বাধা দিছে কাৰ্বি আংলঙত সাৰ্ভে কাম বাধা দিছে সাৰ্ভে কৰিবলৈ নিদিয়ে এনে বহি আছে সাৰ্ভে অফিস তাত আছে আসাম সাৰ্ভে অফিস তাত আছে জয়েন্ট ডাইৰেক্টৰ অফিস আছে কিন্তু তেওঁলোকক কাম কৰিবলৈ নিদিয়ে কিয় নিদিয়ে তেওঁলোকে কৈছে যে সাৰ্ভে কৰিলে ডাক নম্বৰ দিব লাগিব পাত্তা দিব লাগিব তেতিয়া এটো প্ৰাইভেট মাটি সব ইন্ডিভিজুয়াল ব্যক্তিগত মাটি হৈ যাব তেতিয়া কোম্পানী সকলক দিব নোৱাৰিব বা আপোনাৰ তেওঁলোকৰ এই CMEM মিনিষ্টাৰ MP সকলে নিজৰ নামত মাটি গ্ৰহণ কৰিব নোৱাৰিব সেই কাৰণে সাৰ্ভে কৰিবলৈ নিদিয়ে এতিয়া সাৰ্ভে নকৰি পেলাই গোটেইখিনি মাটি সরকারি মাটি বুলি দেখুৱাই এই গোটেই সরকারি মাটি আসলে সরকারি মাটি নহয় তাত সব মালিক আছে হ বছৰৰ পৰা এই সরকারি মাটি নহয় এইবিলাক সব মালিক আছে সেই মালিক সকলক মাটি নিদি পেলাই MP MLA মিনিষ্টাৰ CMEM সকলে আকৌ বোধহয় আমাৰ চিফ মিনিষ্টাৰ তেওঁলোকে নিজৰ নামতে পাতা কৰি সেই পাতাটো আকৌ ৰাখি কিছুমানটো ৰাখিবলৈ নহয় compensation পাবলৈ এই আম্বানি আদানি সকলক দি পেলাই compensation পাবলৈ তেওঁলোকে হেতু সাৰ্ভেটো বাধা দিছে হেতু এটা কথা শেষ হোৱা নাই এটো চলি আছে হাইডেল প্ৰজেক্ট বহুত ঠাইত হাইডেল প্ৰজেক্ট কৰি আছে এতিয়া ৰিসেন্টলি আমাৰ অকল কাৰ্বি আংলঙৰ ভিতৰত নহয় বৰ্ডাৰতো আপোনালোকে শুনিছে হবলা এজন মানুহ এই 2 দিন মান আগতে মৰিছে 9 তাৰিখ হবলা 9 তাৰিখতে এজন মানুহ মৰি গল মেঘালয় বৰ্ডাৰত তাতো মাটি গোটেইখিনি give and take policy বুলি আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয় চিফ মিনিষ্টাৰ তেওঁলোকে সহি কৰিছিল বোলে কোনটো মাটি আসামৰ মাটি কোনটো এৰিয়া মেঘালয় দিছে হেতু ৰাজ্যক নকয় কিন্তু দিলে অলৰেডি মেঘালয় সকলে গম পায় কোনটো মাটি তেওঁলোকে পাইছে কিন্তু আমাৰ কাৰ্বি আংলঙৰ মানুহ বিলাক নাজানে কোনটো মাটি লুকক দিয়া হৈ গল মেঘালয় দিয়া হৈ গল হেতু কাৰণতে তাত কাজিয়া হৈ গল আৰু মানুহ এজন মৰি গল আৰু এজনো বোধহয় মৰিব আৰু ইনজুৰ্ড 18 জন 18 জন ইনজুৰ্ড হৈ আছে হেতুহে প্ৰবলেম আমাৰ মেঘালয় ভৰে আৰু নাগালেণ্ড বৰ্ডাৰত আৰু এইফালে আমাৰ কাৰ্বি আংলঙৰ পৰা গোটেইখিনি আমটেৰিঙৰ পৰা একেবাৰে ঔগুৰিলৈকে গোটেই কাৰ্বি আংলঙৰ মাটি হোজাই ডিস্ট্ৰিক্টত দি দিলে আৰু নগাঁও ডিস্ট্ৰিক্টত দি দিলে আৰু মৰিগাঁও ডিস্ট্ৰিক্টত দি দিলে হেতু আমাৰ মানুহ সকলৰ পৰা একো এপ্ৰুভেল লোৱা নাই ডিসকাশনো কৰা নাই তেনেকা কৰি গল আৰু সেইফালে গোলাঘাট ডিস্ট্ৰিক্টতো দোলামাৰা মালাসি এৰিয়া 25 ভিলেজেস এই নগাঁও গোলাঘাট ডিস্ট্ৰিক্টত দি দিলে এতিয়া সেইবিলাক এতিয়া ট্ৰাইবেল এৰিয়া নহল আচ্ছা আৰু এটা নতুন কথা মই কব খুজু ছুটিয়ে কৈছো নতুন কথা কব খুজু যে আমাৰ মানুহ কোচ ৰাজবংশী হওক আহোম মটক মৰাণ আদিবাসী 6 জনগোষ্ঠী বোধহয় শিডিউল ট্ৰাইব বিচাৰি আছে শিডিউল ট্ৰাইব বিচাৰি আছে যেতিয়া ট্ৰাইব হ'ব
আপোনালে মনত ৰাখিব যে ট্ৰাইব হলে কাষ্টত নপৰে, চতুৰ্বৰ্ণত নপৰে। ট্ৰাইব সকলে চতুৰ্বৰ্ণত নপৰে। যদি বাই মিষ্টেক ভুলতে যদি আপোনালোকে যদি চতুৰ্বৰ্ণত পৰে বুলি অহা বছৰ এপ্ৰিল 1 তাৰিখৰ পৰা যিটো সেন্সাস হ'ব তাত কাষ্ট সেন্সাস হ'ব, কাষ্ট সম্প্ৰদায় সেন্সাস হ'ব, কাষ্ট সেন্সাস হ'ব। সেই কাষ্ট সেন্সাস যদি আপোনালোকে চতুৰ্বৰ্ণত আমি পঢ়ো বুলি যদি কৈ দিওঁ তেতিয়াহ'লে আপোনালোকৰ যিসকলে শিডিউল ট্ৰাইব বিচাৰি আছে তেওঁলোকে শিডিউল ট্ৰাইব কেতিয়াও নাপায়। যিবিলাকে 6 শিডিউল বিচাৰি আছে তেওঁলোকো 6 শিডিউলো নাপায়, আৰু যিবিলাকে 6 শিডিউলত আছে তেওঁলোকো 6 শিডিউলো নাথাকিব আমাৰ কাৰ্বি আংলঙত যদি আমি ভুল কৰো। সেইকাৰণে এই অহা এপ্ৰিল 1 তাৰিখৰ পৰা যিটো পিয়ৰ হ'ব সেন্সাস হ'ব সেই সময়ত আমি সকলোৱে সাৱধান হ'ব লাগে। যদি আপোনালোকে ট্ৰাইব বিচাৰে, যিসকলে ট্ৰাইব বিচাৰে তেওঁলোকে সেন্সাসত আমি ট্ৰাইবতে আছো, আমি শূদ্ৰও নহয়, ক্ষত্ৰিয়ও নহয়, বৈশ্যও নহয়, আমি চতুৰ্বৰ্ণত নপঢ়ো বুলি আপোনালোকে ক'ব লাগিব। এইটো ইম্পৰ্টেণ্ট কথা। কিন্তু ভুলতে যদি আপোনালোকে কৈ দিয়ে তেতিয়াহ'লে আৰু ক'বলৈতো আছে, তথাপি বহুত আপোনালোকে মৰ্ণিঙৰ পৰা বহিলে আমি বহুত দেৰি হ'ল ইয়াত আহি পোৱা, আজি ঘূৰি যাব লাগে। সেইকাৰণে মই বেছি কথা নকৈ মোৰ কথাখিনি ইমানতে সামৰি মাৰিলো। ধন্যবাদ। ধন্যবাদ জনাইছো। এতিয়া মই 1 মিনিটৰ বাবে বক্তব্য ৰাখিবলৈ ফৰাম ফৰ ছচিয়েল হাৰ্মনি অৰিন্দম দেৱক অনুৰোধ জনাইছো আৰু